আৰক্ষী খুলি দিলে বিয়া ঘৰৰ দুৱাৰ কান্দি উঠিল স্থানীয় লোক এই যেটো ঘটনা ঘটিল এটোৰ নিচিনা মৰ্মান্তিক ঘটনা আজি আমাৰ জীৱনত শুনা নাই সমজাই দিলে কইনাৰ গহনা পাতি কোনেও পাহৰিব নোৱাৰে সেই অভিশপ্ত দিনটো অষ্টম দিনালৈকে সিল কৰি ৰখা কইনাৰ ঘৰটো অৱশেষত খুলি দিয়া হ'ল ৰূপহীহাটৰ গৰাজানৰ এই ঘৰখনৰ ডাঙৰ কন্যাৰ বিয়াৰ ঠিক 5 দিন আগতেই পৰিয়ালটোৰ 3জনকৈ সদস্যক হত্যা কৰিলে কোনে কইনাৰ প্ৰাক্তন প্ৰেমিকক ঘৰলৈ মাতি কোনে হত্যা কৰিলে আজিও ৰহস্যৰ আৱৰ্তত হত্যাকাণ্ড সংঘটিত হোৱা অভিশপ্ত ঘৰটো পৰিয়ালৰ লোকক আৰক্ষীয়ে সমজাই দিয়াৰ পিছত কইনাৰ ভাতৃৰ মোবাইল ফোনটো তদন্তৰ বাবে জব্দ কৰা হয় কিন্তু সেই জুন মাহত আমাৰ নতুন মানে আমাৰ ছোৱালীজনী য'ত মানে বিয়া ঠিক কৰিছে চাইডেৰিয়াতে কুশল চৰকাৰৰ লগত গতিকে সেই সময়তো আহি পেলাই কুশল চৰকাৰৰ ঘৰত আহি পেলাই কেইজনমান ল'ৰা লৈ আহি পেলাই ধমকি দিছে আপোনাৰ তাত বিয়া কৰিব নোৱাৰিব এইবুলি ধমকি দিছে আৰু এইটো আমি এফআইআৰো দিছোঁ ইয়াত মানে ভিডিঅ' এটা হেৰি কৰা হৈছে আৰু সেইটো মানে আমাৰ পুলিচ থানাত আছে সেই সম্পৰ্কে কিন্তু এতিয়া আকৌ উৰাবাতৰিত শুনি আছোঁ এই অনুপম সূত্ৰধৰৰ বোলে বিয়া ঠিক হৈছে ক'ৰবাত সেইটো অৱশ্যে মই ইমানখিনি নাজানো কিন্তু উৰাবাতৰিত মই শুনিছোঁ তেহেঁতৰ মাষ্টৰণী বোলে কিন্তু যিয়ে হওক কিন্তু এই মৰ্মান্তিক ঘটনাটো হ'ব নালাগিছিল আমি তাৰ কাৰণে বহুত দুখিত জনোৱা হৈছে আৰক্ষীক জনোৱা হৈছে আৰু ইয়াত এই ধমকি দিয়াৰ হেৰিটো এটা মানে ভিডিঅ' এটা আছে এই ভিডিঅ'টো মানে আৰক্ষীক জনোৱা হৈছে এই যিটো ঘটনা ঘটিল এইটোৰ নিচিনা মৰ্মান্তিক ঘটনা আজি আমাৰ জীৱনত শুনা নাই নতুন শুনিছোঁ কিন্তু যিয়ে হওক এইটোত যদি আমাৰ চৰকাৰে ন্যায় কৰে তেতিয়াহ'লে ভাল আমি ৰিজাল্ট এটা পাম মনৰ শান্তি পাম 8 দিনে তদন্ত চলি থকা ৰূপহীহাট কাণ্ডৰ মূল হত্যাকাৰী পোহৰলৈ আহিবনে নে সকলো ৰহস্য হৈ থাকি যাব পৰিস্থিতিটো বেয়াই হৈ আছে দুঃখজনকেই আছে মানে পৰিস্থিতি কমপ্লিট নিস্তব্ধতা বিৰাজ কৰিছে নিৰ্মম পৰিৱেশ এতিয়া কোনেও মাত বোল মানে নিজৰ অৱস্থাত দুখৰ বেদনাত হৈ অশ্ৰুত নয়নেৰে চকু মচলি আছে আৰু এইফালে তদন্ত চলি আছে মানে কোনোফালে মানে কোনো সিদ্ধান্ত যাব পৰা নাই এতিয়ালৈকে মানুহে উৎকণ্ঠাৰ ভুগি আছে মানে সন্ত্ৰাসত ভুগি আছে সন্ত্ৰাসজাক নাই এইবিলাক মানে কোচকাছ কৰিছে ক'তকৈ আছে নাছে চাই আছে মানে মোবাইলটো লৈ যোৱাৰ কথা শুনিছোঁ কিন্তু আমি কনফাৰ্ম হ'ব পৰা নাই কি নিচে লাষ্টত গম পাম যে হয় নিচে চোৱাটো চাই আছে চাইছোঁ ভিতৰত কিবা আছে নেকি পঢ়া শুনা উদ্যতমুক্ত XYZ উদ্যতমুক্ত যিসকল আছে প্ৰত্যেকে পঢ়া শুনা যন্ত্ৰৰ মুৰব্বীসকলক ক'ম যে এনেকৈ এটা ঘটনা ঘটি গৈছে ইয়াত উচিত তদন্ত অনুপূৰ্ণ হ'ব লাগে আৰু মানুহক উৎকণ্ঠাৰ যিটো বিৰাজ কৰি আছে মানুহৰ মনত সেই উৎকণ্ঠাৰ অৱসান ঘটাব লাগে ৰূপহীহাটৰ পৰা মুকছিদুল হকৰ ৰিপৰ্ট টাইম 8